নমস্কাৰ বাথৰুমত ভুলতো নাৰাখিব এইকেইটা বস্তু যদি আপোনালোকৰ ঘৰৰ বাথৰুমত ৰাখে তেনেহলে ঘৰলৈ আহিব দৰিদ্ৰতা আহক তেনেহলে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ যদি ভিডিঅটো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোকক উপকৃত কৰিব বাস্তুশাস্ত্ৰৰ অনুসৰি ঘৰৰ প্ৰতিটো কোণত এটা বিশেষ গুৰুত্ব আৰু শক্তি থাকে প্ৰায় সংখ্যক লোকেই কি বস্তু ক'ত ৰাখিব লাগে সেই কথাটো নাজানে পাকঘৰত কি বস্তু আমি ৰাখিব লাগে আৰু কি বস্তু ৰাখিব নালাগে সেই কথাটো বহু লোকে নাজানে বাস্তুশাস্ত্ৰৰ অনুসৰি বাথৰুমটো আটাইতকৈ বেছি ঋণাত্মক শক্তি উৎপন্ন কৰা ঠাই বুলি মনা যায় যাৰ প্ৰভাৱৰ ফলত আমাৰ স্বাস্থ্য আৰু আৰ্থিক অৱস্থা বেয়া হৈ পৰিবলৈ ধৰে সেইকাৰণে বাথৰুমত এনে কিছুমান বস্তু ৰখাটো উচিত নহয় যাৰ ফলত ঘৰত দৰিদ্ৰতা বৃদ্ধি পাবলৈ ধৰিব আৰু লগতে ইটোৰ পিছত সিটো ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব ঘৰতে ধন সঞ্চয় কৰিব পৰা নাই আৰু নিয়মিতভাৱে ঋণ আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিছে তেন্তে আপোনালোকৰ ঘৰৰ বাথৰুমৰ ফালে আপোনালোকে চোৱাটো দৰকাৰ আৰু এনে কিছুমান বস্তু আছে যিবোৰ বস্তু বাথৰুমৰ পৰা আপোনালোকে দূৰত ৰাখিবলৈ চেষ্টা কৰক আহক তেনেহলে জানি লম বাথৰুমত ভুলতো কি বস্তু আমি ৰাখিব নালাগে আহক তেনেহলে আমি এই ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ এই বিশেষ শুভ বস্তু যদি আমি বাথৰুমত ৰাখোঁ তেনেহলে আমাৰ ঘৰত শুভ প্ৰভাৱ পৰিব কিন্তু এনে কিছুমান ভুল বস্তু যদি আমি বাথৰুমত ৰাখোঁ তেনেহলে ইয়াৰ প্ৰভাৱ বেয়া হৈ পৰিবলৈ ধৰিব বাস্তু বিজ্ঞানেও এই কথাটো স্পষ্টকৈ কৈছে 1 নম্বৰটো বাথৰুমত ভুলতো খালী বাল্টিং ৰাখিব নালাগে বাস্তুশাস্ত্ৰৰ মতে বাথৰুমত থকা বাল্টিঙত সদায় পানী পূৰ্ণ কৰি ৰাখিব লাগে যদি আপুনি খালী বাল্টিং ৰাখে তেনেহলে ইয়াৰ প্ৰভাৱ আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো পৰিব আপোনালোকৰ ঘৰত সমগ্ৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত বিঘ্নি আহি পৰিব পাৰে বাথৰুমত থকা খালী বাল্টিটোৱে আপোনালোকৰ ঘৰলৈ দৰিদ্ৰতা আকৰ্ষণ কৰি আনিব বিশ্বাস কৰা হয় যে খালী বাল্টিঙে আপোনালোকৰ ঘৰৰ ভাল শক্তি হ্ৰাস কৰোৱাৰ ক্ষেত্ৰত সহায় কৰে আৰু আপোনালোকৰ ঘৰৰ উপাৰ্জন হ্ৰাস হ'বলৈ ধৰিব আৰু আপোনালোকৰ জীৱনশৈলী শূন্য হৈ পৰিব যাৰ ফলত আয় উৎস আপোনালোকৰ বন্ধ হৈ পৰিব খালী বাল্টিঙে ঘৰত ঋণাত্মক শক্তি প্ৰভাৱৰ ক্ষেত্ৰতো দ্ৰুতগতিত সহায় কৰে যাৰ ফলস্বৰূপে মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত বিবাদ সৃষ্টি হ'বলৈ ধৰা দেখিবলৈ পাব সেইকাৰণে বাথৰুমত কেতিয়াও খালী বাল্টিং আপোনালোকে নাৰাখিব সদায় বাল্টিং ফুল কৰি ৰাখিবলৈ চেষ্টা কৰিব 2 নম্বৰটো বাথৰুমত কেতিয়াও ভঙা আইনা ৰাখিব নালাগে ইয়াৰ ফলত অতিশয় বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত যাৰ ফলস্বৰূপে অৰ্থনৈতিক ক্ষেত্ৰত হানি হ'বলৈ ধৰিব আৰু স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত সমস্যা দেখা দিবলৈ ধৰিব কিছু লোকে অভ্যাসবশতঃ স্নান কৰাৰ পিছত আপুনি আইনা চাই কিন্তু ভঙা আইনা যদি আপোনালোকে চাই গা ধোৱাৰ পিছত তেনেহলে আপোনালোকৰ ওপৰত দুৰ্ভাগ্য নামি আহিব ভঙা আইনাৰ সন্মুখত কেতিয়াও আমি কাপোৰ সলাব নালাগে এনে কৰাটো যথেষ্ট পৰিমাণে অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি বাস্তুশাস্ত্ৰৰ মতে বহু সময় ধৰি আপোনালোকৰ যদি কিবা থাকে তেনেহলে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব সেইকাৰণে বাথৰুমত কেতিয়াও আপোনালোকে ভঙা আইনা নাৰাখিব 3 নম্বৰটো বাস্তুশাস্ত্ৰৰ মতে বহু সময় ধৰি যদি বাথৰুমত ভিজা কাপোৰ ৰাখি থয় তেনেহলে সূৰ্য দুখ লাগিব পাৰে আপোনালোকৰ ওপৰত যাৰ ফলস্বৰূপে আপোনালোকৰ ওপৰৰ পৰা মান সন্মান হানি হ'বলৈ ধৰিব আৰু লগতে সমস্যা আপোনালোকৰ ঘৰত বৃদ্ধি পাবলৈ ধৰিব সেই গতিকে সকলো মহিলাই লক্ষ্য ৰখাটো দৰকাৰ যে বাথৰুমত বেছি সময় ধৰি ভিজা কাপোৰ ৰাখিব নালাগে সেই কাপোৰ যদি আপোনালোকে কিবা কাৰণত ভিজাইছে সোনকালে ধুই ৰ'দত মেলি দিব লাগে নহলে বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব যাৰ ফলত আপোনালোকৰ ঘৰত দুখ দৰিদ্ৰতা আৰু সমস্যাই দেখা দিবলৈ ধৰিব এটাৰ পিছত আনটো আপোনালোকৰ জীৱনত সমস্যা আহিবলৈ ধৰিব সামাজিক ক্ষেত্ৰত আপোনালোকৰ অশান্তি বৃদ্ধি পাবলৈ ধৰিব আৰু আপোনালোকৰ ঘৰৰ পৰা সকলো শুভ শক্তি হ্ৰাস হৈ পৰা দেখিবলৈ পাব 4 নম্বৰটো যদি আপোনালোকৰ বাথৰুমৰ কোনো টেপ বেয়া হৈ আছে তেনেহলে সেই টেপ আপোনালোকে আজি সলাই ভাল কৰি লোৱাটো দৰকাৰ তাৰোপৰি আপোনালোকৰ বাথৰুমৰ টেপটো যদি আপোনালোকে ব্যৱহাৰ নকৰাকৈ এনেকৈ বেয়াকৈ পেলাই থৈছে তেনেহলে সেই ঠাইত নতুন ভাল টেপ এটা আনি লগাই আপোনালোকে ব্যৱহাৰ কৰক তৎক্ষণাত আপোনালোকে ঠিক কৰি লোৱাটো দৰকাৰ ই ধনৰ লগত সম্পূৰ্ণভাৱে জড়িত বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি
সেই গতিকে আপোনালোকে এই কথাটোৰ প্ৰতি বিশেষকৈ লক্ষ্য ৰাখিব। ধন আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে হানি হ'বলৈ ধৰিব পাৰে। এটাৰ পিছত আনটো আপোনালোকৰ জীৱনত সমস্যা আহিবলৈ ধৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। দাম্পত্য জীৱনতো বহু বেছি অশান্তি সৃষ্টি হ'বলৈ ধৰিব। সেইকাৰণে বাথৰুমত যদি কোনো টেপ আপোনালোকৰ বেয়া হৈ আছে আৰু আপোনালোকে যদি সলাবলৈ ইচ্ছা কৰিছে তেনেহ'লে সলাই লোৱাটোৱেই দৰকাৰ আজিয়েই। 5 নম্বৰটো, যেতিয়া আপোনালোকে বাথৰুমত গা ধুব, গা ধুই অহাৰ পিছত বাথৰুমটো সুন্দৰভাৱে আপোনালোকে চাফা কৰি থৈ আহিব। সুন্দৰকৈ পানী মাৰি চাফা কৰিব আৰু পানীখিনি শুকাই যাবলৈ আপোনালোকে নিশ্চয় দিব। বাথৰুমত কেতিয়াও লেতেৰা কৰি ৰাখিব নালাগে। যি মানুহৰ ঘৰত বাথৰুম লেতেৰা হৈ থাকে সেই ঘৰত ৰাহু আৰু কেতুৰ অশুভ প্ৰভাৱ পৰিবলৈ ধৰে। এনে মানুহৰ ঘৰত বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰে, যাৰ ফলত আপোনালোকে যিমান উপাৰ্জন কৰিব তিমান আপোনালোকৰ খৰচ বাঢ়িব। এটাৰ পিছত আনটো আপোনালোকৰ জীৱনত সমস্যা আহি পৰিবলৈ ধৰিব আৰু লগতে ঘৰত থকা সকলো শুভ শক্তি নোহোৱা হৈ পৰিব। সেইকাৰণে গা ধোৱাৰ পিছত সদায় বাথৰুমটো পানী মাৰি চাফা কৰিব আৰু সেই বাথৰুমটো আপোনালোকে সুন্দৰভাৱে শুকাবলৈ দিব। আপোনালোকৰ পাকাখন বা টাইলছখন আপোনালোকে সুন্দৰভাৱে শুকাবলৈ দিব, নহ'লে ৰাহু কেতুৰ অশুভ প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিবলৈ ধৰিব পাৰে। বাথৰুমত ভুলতো খালী বাল্টিং ৰাখিব নালাগে। বাস্তুশাস্ত্ৰৰ মতে বাথৰুমত থকা বাল্টিঙত সদায় পানী পূৰ্ণ কৰি ৰাখিব লাগে। যদি আপুনি খালী বাল্টিং ৰাখে তেনেহ'লে ইয়াৰ প্ৰভাৱ আপোনাৰ লগতে আপোনালোকৰ ঘৰৰ মানুহৰ ওপৰতো পৰিব। আপোনালোকৰ ঘৰত সমগ্ৰ আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত বিঘ্নি আহি পৰিব পাৰে। বাথৰুমত থকা খালী বাল্টিটোৱে আপোনালোকৰ ঘৰলৈ দৰিদ্ৰতা আকৰ্ষণ কৰি আনিব। বিশ্বাস কৰা হয় যে খালী বাল্টিঙে আপোনালোকৰ ঘৰৰ ভাল শক্তি হ্ৰাস কৰোৱাৰ ক্ষেত্ৰত সহায় কৰে আৰু আপোনালোকৰ ঘৰৰ উপাৰ্জন হ্ৰাস হ'বলৈ ধৰিব আৰু আপোনালোকৰ জীৱনশৈলী শূন্য হৈ পৰিব, যাৰ ফলত আয় উৎস আপোনালোকৰ বন্ধ হৈ পৰিব। খালী বাল্টিঙে ঘৰত ঋণাত্মক শক্তি প্ৰভাৱৰ ক্ষেত্ৰতো দ্ৰুতগতিত সহায় কৰে, যাৰ ফলস্বৰূপে মানসিক চাপ বৃদ্ধি পাবলৈ ধৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত বিবাদ সৃষ্টি হ'বলৈ ধৰা দেখিবলৈ পাব। সেইকাৰণে বাথৰুমত কেতিয়াও খালী বাল্টিং আপোনালোকে নাৰাখিব। সদায় বাল্টিং ফুল কৰি ৰাখিবলৈ চেষ্টা কৰিব। বাথৰুমত কেতিয়াও ভঙা আইনা ৰাখিব নালাগে। ইয়াৰ ফলত অতিশয় বাস্তুদোষ উৎপন্ন হ'বলৈ ধৰিব আপোনালোকৰ ঘৰত, যাৰ ফলস্বৰূপে অৰ্থনৈতিক ক্ষেত্ৰত হানি হ'বলৈ ধৰিব আৰু স্বাস্থ্য সম্পৰ্কীয় ক্ষেত্ৰত সমস্যা দেখা দিবলৈ ধৰিব। কিছু লোকে অভ্যাসবশতঃ স্নান কৰাৰ পিছত আপুনি আইনা চাই, কিন্তু ভঙা আইনা যদি আপোনালোকে চাই গা ধোৱাৰ পিছত তেনেহ'লে আপোনালোকৰ ওপৰত দুৰ্ভাগ্য নামি আহিব। ভঙা আইনাৰ সন্মুখত কেতিয়াও আমি কাপোৰ সলাব নালাগে। এনে কৰাটো যথেষ্ট পৰিমাণে অশুভ বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। বাস্তুশাস্ত্ৰৰ মতে বহু সময় ধৰি আপোনালোকৰ যদি কিবা থাকে তেনেহ'লে আপোনালোকৰ ঘৰত অশান্তি বৃদ্ধি পাবলৈ ধৰিব। সেইকাৰণে বাথৰুমত কেতিয়াও আপোনালোকে ভঙা আইনা নাৰাখিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।